আজিকালি আনো তিৰিমেন কিয়া কৈছো গম পাইছি তিৰিমেন বুলি কিয়া কৈছো গম পাইছি হা গম পোৱা নাই অ তিৰিমেন বুলি একানে কৈছো মাৰে মলি মাৰে পাবি বাপেৰে মলি বাপেৰেও পাবি তিৰি মলি তিৰি পাবি মুঠাও নাপা পাবি বেটা কবা পাৰে 10টা পাম বুলি কেতিয়াও নাপাও কিয়া কৈছো গম পাইছিনে কাইলে যদি আমাৰ হিৰকৰ মাকটো মৰি যায় আমাৰ উদ্ধৱৰ মাকে আহি কব ঐ বাচ্চা হিৰক নাকানবি বাচ্চা নাকানবি মাৰে মই ইমান লগ আছিলো বাচ্চা মাৰে মৰি গেছি দুখ লাগছি আমাৰো চিন্তা নকৰবি বাচ্চা মাৰে মৰি গেছি মই আছো নহয় মুকাই মাই বুলি ভাববি পালেনে মাক পালেনে নাই পালে আকৌ দুদিন মান পাছত হিৰকৰ বাপেকো মৰি গেল আকৌ আমাৰ মানসৰ বাপেক আহি কব ঐ বাচ্চা মানস নাকানবি এই বাচ্চা নাকানবি বৰ আঘাত পাইছো অন্তৰত চাকৰি কৰাৰ দিনত দেউতাৰে মই ক'ত যি ঘূৰা নাছিলো কিন্তু কি কৰবি জন্ম মৃত্যু বিবাহ কোনেও নাজানে দেউতাৰে এখিনি বয়সলে হাদি আছিল গতিকে দেউতাৰে মৰি গেল চিন্তা নকৰবি বাচ্চা দেউতাৰেহে মৰি গেছি মই আছো নহয় মুকাই দেউতা বুলি ভাববি পালেনে দেউতাক পালে নাই পালে আকৌ যদি দুদিন মান পাছত হিৰকত তিৰিটো মৰি যায় আমাৰ মানসত তিৰিটো আহি কব নেকি অ দাদা মুকা তিৰি বুলি ভাববি দিব নেকি আপোনালোকৰ তিৰিটা বেলেগৰ হ'ব নেকি মুঠাও নাদে বাপে কবা পাৰি 10টা পাই বুলি মুঠাও নাদে যাবা দিব যিমানে বেয়া হওক নিজৰ তিৰি সেইকাৰণে কৈছো তিৰি মেন অৰি বুজি পালি নহয় এটা আপুনি ভালকা কওক মোক আপুনি মোৰ লগত থাকব নে মাৰৰ লগত থাকব হা কাৰ লগত থাকব হা মোৰ লগত আইও কি কলে তোমাৰ লগত থাকিম হে সধাৰ নাম ধৰ্মী সধিকন যদিও মই ধেমালিৰ মাজেৰে কথাখিনি আপোনালোকৰ মাজত দাঙি ধৰিছো আপোনালোকে কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা আজি চাও আজি আমি নিজৰ সুখৰ বাবে তেওঁলোকক আমি পিতৃ মাটিৰ পৰা কাঢ়ি আনিছো নহয় জানো আমাৰো কিন্তু ল'ৰা ছোৱালী আছে আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আইসকল মই নামটোৰ মাজেৰে কথাখিনি দাঙি ধৰাৰ উদ্দেশ্য হ'ল এইটো যে আপোনালোকে অন্তত নিজৰ স্বামী কেইজনক হাতৰ আঙুলি মূৰত নচুৱাবলৈ চেষ্টা নকৰিব মনত ৰাখিব যে স্বামী কেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামী কেইজন জীয়াই থাকিব অনাই হওক খুৰাই হওক পূজাই হওক বেঙেৰাহে ভুকাই যিয়েই নহওক যেতিয়ালৈ নিজৰ স্বামী কেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেইকাৰণে আইসকল আপোনালোকে কোনেও বেয়া নাপাব মই নামটোৰ মাজেৰে কথাখিনি দাঙি ধৰিলো হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু মই নামটোৰ মাজেৰে আপোনালোকক বুজাই দিব বিচাৰিছো যে আপোনালোকে অন্তত জানি বুজি সেই ভুল কামটো আৰু নকৰিব বুজি পালে নে নাই